জুবিন গাৰ্গৰ মৃত্যুৰ পাছত মুক্তি লাভ কৰা প্ৰথমটো গীত কোনটো? অপশ্যন এ ৰৈ ৰৈ বিনালে, অপশ্যন বি মোৰ মন, অপশ্যন চি য়ালি, অপশ্যন ডি চান্দনী ৰাত। শুদ্ধ উত্তৰটো হৈছে মোৰ মন। মোৰ মন গীতটো কোন চলচ্চিত্ৰৰ অংশ? অনামিকা, ৰৈ ৰৈ বিনালে, চান্দনী ৰাত, শব্দ। উত্তৰটো হৈছে ৰৈ ৰৈ বিনালে। কোন এলবামৰ বাবে জুবিন গাৰ্গে 1996 চনত চেনেল ভি মিউজিক আৰু স্ক্ৰীণ এৱাৰ্ডছত শ্ৰেষ্ঠ ভাৰতীয় পপ এলবামৰ সন্মান লাভ কৰিছিল? অপশ্যন এ বলো তাৰাৰা, অপশ্যন বি দুলে দুলে, অপশ্যন চি চান্দনী ৰাত, অপশ্যন ডি অনামিকা। আৰু ইয়াৰ উত্তৰটো হৈছে চান্দনী ৰাত। কোন বছৰত মেঘালয় বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ে জুবিন গাৰ্গক ডিলিট উপাধি প্ৰদান কৰে? আপোনাৰ অপশ্যনসমূহ হৈছে 2023 বৰ্ষ, 2024 বৰ্ষ, 2025 বৰ্ষ, 2022 বৰ্ষ। উত্তৰটো হৈছে 2024 বৰ্ষ। জুবিন গাৰ্গে কোন ছবিৰ বাবে 2009 চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বঁটা লাভ কৰে? আপোনাৰ অপশ্যনসমূহ হৈছে অপশ্যন এ ইক'জ অফ চাইলেন্স, অপশ্যন বি যুধিষ্ঠিৰ, অপশ্যন চি মনমানে না, অপশ্যন ডি য়ালি। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইক'জ অফ চাইলেন্স।